মই এই ক্ষেত্ৰত কম যে বন ৰজা ইয়াতে আছে আৰু তেখেতে যদি ইচ্ছা কৰে আজিৰ ভিতৰত ধৰিব পাৰে, কিন্তু তেখেত এতিয়ালৈকে হাবিৰ ভিতৰত নোসোমায়। আপোনাৰ আমাৰ নিচিনা আহি পেলাই এই ৰাস্তা ঘাটত থিয় হৈ পেলাই চাই গ'লেতো নহ'ব। আজিকালি আপোনাৰ এয়া চাওক, মই এতিয়া আহিলোঁ এইফালেদি, ল'ৰা ছোৱালীবিলাক কোনোবাই টিউশ্যন কৰি আছে, কোনোবাই স্কুলত গৈ আছে। অসুবিধা কেতিয়া কি অঘটন এটা ঘটি যায় সেইটো কিন্তু প্ৰশাসনে তেতিয়া আপোনাৰ দায়ী হ'ব লাগিব। আৰু দ্বিতীয় কথা এয়া চাওক, আমাৰ লগত কিমান মানে কাম কৰা মানুহ আছে, হাজিৰা কৰিবলৈ আহিছে, তেখেত ইয়াতেই থিয় হৈ আছে, যাব নোৱাৰে পথাৰত ভয়ৰ কাৰণে। মই এটা কথা ক'ম, প্ৰশাসনে যদি উচিত ব্যৱস্থা লয় অতি সোনকালে ইয়াক কাৰায়ত্ব কৰিব পাৰিব আৰু আপোনাৰ এই কাজিৰঙালৈ লৈ যাব পাৰিব। এয়া মই চৰকাৰক অনুৰোধ জনাম, আমাৰ হিমন্ত ছাৰক যাতে ইয়াত এটা বিহিত ব্যৱস্থা কৰে, অতি সোনকালে যাতে ইয়াৰ পৰা উঠাই লৈ যায়। আৰু খেতি পথাৰবিলাক তাৰমানে মানুহ নগ'লে আপোনাৰ কামটো কৰিব নোৱাৰে, ধান খেতি নহয়। আমাৰ কৃষিজীৱী মানুহ ইয়াত বেছি, খেতি কৰিব লাগে, ইয়াত কাম কৰা হাজিৰা কৰা মানুহ আছে, তেখেতে আপোনাৰ তাত যাব নোৱাৰিলে খেতিবিলাক কেনেকৈ ৰোৱনি কৰিব। সেইকাৰণে মই এটাই অনুৰোধ কৰিম, অতি সোনকালে যাতে ইয়াক কাৰায়ত্ব কৰি লৈ যায়। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।